নমস্কাৰ সকলোকে এক্সিয়া আই এছ একাডেমীলৈ স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছখিনি লৈ আহিছো। চাওঁ আহক আজি নিউজ পেপাৰত কোনকেইটা ইম্পৰ্টেণ্ট আৰ্টিকল আছে ফৰ আৱাৰ APSC এজ ৱেল এজ UPSC এক্সামিনেশ্যন। আৰু বিফৰ উই লঞ্চ আমি আপোনালোকক পুনৰবাৰ সোঁৱৰাব বিচাৰোঁ যে আমাৰ এক্সিয়া আই এছ একাডেমীৰ তৰফৰ পৰা APSC আৰু UPSC কাৰণে ফাউণ্ডেশ্যনেল এজ ৱেল এজ ক্ৰেছ কোৰ্চ প্ৰভাইড কৰা হৈছে। এই কোৰ্চখিনি ডিটেইলছখিনি আপোনালোকৰ কম্পিউটাৰত শ্ব' কৰিছে হয়তো, আৰু ইয়াৰ ৰিগাৰ্ডিং যদি কিবা থাকে তেতিয়াহ'লে প্লিজ লেট আছ ন' ইন দিছ কণ্টেক্ট নাম্বাৰ। থেংক ইউ। এতিয়া যে ফাৰ্ষ্ট আৰ্টিকলটো কিহৰ ওপৰত আছে যে কোডিফাইং চিটিজেনছ ৰোল ইন ল মেকিং। অ'কে, চ' গতিকে যেনেকে ধৰি লওক চিটিজেনছ ৰোলটো আমি ক'ত দেখোঁ? কনষ্টিটিউশ্যনৰ ফাণ্ডামেণ্টেল ডিউটিত দেখোঁ। ডেট ৱাজ ইনকৰ্পৰেটেড থ্ৰু দ্য 42nd Constitutional Amendment Act 1976 that was implemented since 1977। আৰু এইটো ক'ৰ পৰা আমি লৈছোঁ যে USSR পৰা লৈছোঁ, হয়নে নহয়? চ' গতিকে ইয়াৰ ওপৰতে আমি ধৰি লওক অলপ চাব বিচাৰিছোঁ যে কেনেকৈ আমি কোডিফাই কৰিব লাগে ল মেকিং, যিটো আমাৰ চিটিজেনছ ৰোল আছে। ত' গতিকে ইয়াত লিংক টু ছ'চাইটি এণ্ড ডেম'ক্ৰেচি আমি চাইছোঁ, হিষ্টৰিকেল কনটেক্সটো আমি চাইছোঁ, গভাৰ্নেন্স ফ্ৰেমৱৰ্কত আমি চাইছোঁ ইয়াত ৰেগুলেটৰী ফ্ৰেমৱৰ্কত কেনেকৈ আছে, ইণ্টাৰনেশ্যনেল প্ৰেক্টিচেছ কি কি আছে, জুডিচিয়েল ৰেকমেণ্ডেশ্যনছ কি কি আছে, যে সুপ্ৰিম কোৰ্ট 2016 জাজমেণ্ট এডভকেটিং ফৰ ইনষ্টিটিউচনেলাইজড ষ্টেক হোল্ডাৰ কনচালটেশ্যন ৰিইনফৰ্চেছ দ্য ইম্পৰ্টেঞ্চ অফ দিছ প্ৰেক্টিচ ইন মডাৰ্ণ গভাৰ্নেন্স। চ' গতিকে এইটো খুব ইম্পৰ্টেণ্ট কথা এটা কৈছে। ঠিক তেনেকৈ গ্ল'বেল ষ্টেণ্ডাৰ্ডছ কি কি আছে, OECDৰ কথা কৈছোঁ আমি। চ' গতিকে ইয়াত প্ৰিলিমছ আৰু মেইনছ ৰিলেটেড কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আমি সেইটো দেখুৱাইছোঁ। লিংক টু ইকনমিক পলিচি যদি আমি চাওঁ যে ইম্পেক্ট অফ ৰেগুলেশ্যনছ কি ইম্পেক্ট পৰে, ফাইনেন্সিয়েল ছেক্টৰ ৰেগুলেশ্যনছখিনি কেনেকৈ আমাক ইম্পেক্ট পেলায়, কণ্টিনিউটি এণ্ড ৰেলিভেন্স। গতিকে লিংক টু এথিকেল গভাৰ্নেন্স যদি আমি চাওঁ যে সেইটো বস্তুৱে কি কৰিব, আমাৰ ট্ৰান্সপাৰেঞ্চি এণ্ড একাউণ্টেবিলিটিটো বঢ়াব, এথিকেল ৰেছপনচিবিলিটিটো ইনকৰ্পৰেট কৰিব টু দ্য চিটিজেন। চ' গতিকে ইয়াত এটা মডেল আনচাৰ প্ৰভাইড কৰা গৈছে। অ'কে, চ' লেটছ মুভ এহেড। চ' গতিকে পলিচি চইচেছ ডেট ডিপেণ্ড দ্য শ্ল' ডাউন। অ'কে, চ' গতিকে যিটো ইকনমিক শ্ল' ডাউন এতিয়া আমি দেখা পাইছোঁ, both the IMF and the World Bank as well as the RBI has recognized that the Indian economy is slightly slowing down, which is very aligned to the economic slowdown in a global perspective. So এতিয়া কথাটো হৈছে যে পলিচি চইচেছ কি কি হ'ব লাগিব যাতে আমাৰ এই শ্ল' ডাউনটো অকণমান কি হয় কমাব পাৰোঁ, হয়নে নহয়? GS পেপাৰ 1ৰ থ্ৰুৱেদি আমি চাইছোঁ, হিষ্টৰিকেল কনটেক্সটো চাইছোঁ যে কেতিয়া কেতিয়া ইকনমিক শ্ল' ডাউন হৈছিলে, ছ'চাইটেল ইম্পেক্টছ আমি চাইছোঁ যে ইকনমিক শ্ল' ডাউন হ'লে আমাৰ ছ'চাইটিত কি ইম্পেক্ট। প্ৰথম ইম্পেক্টটো পৰিব যে জব কাট হ'ব। জব কাট হ'লে মানুহবিলাকৰ আৰ্নিংটো কমিব। আৰ্নিংটো কমিলে তেওঁলোকৰ যিটো কেপাচিটি অফ কনজাম্পশ্যন আছে সেইটো কমিব। চ' গতিকে ইয়াত ডিমাণ্ডটো কমি যাব, লগে লগে ছাপ্লাই চেইনত কি হ'ব, প্ৰভাৱ পৰিব, ইয়াত ইনভেষ্টৰ্ছে ডিছইণ্টাৰেষ্টেড হ'ব। গ্ল'বেল কনটেক্সটো যদি আমি চাওঁ যে কেতিয়া কেতিয়া হৈছিলে সেইটো বস্তু, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত কি কি আছে সেইখিনি আমি চালোঁ। মডেল আনচাৰ পইণ্টছ কেইটামান আমি দেখালোঁ যে ক'ত ক'ত ষ্ট্ৰাকচাৰেল চেঞ্জেছ আমাৰ দৰকাৰ আছে পষ্ট 2008, যিটো আমাৰ ধৰি লওক ডিপ্ৰেশ্যন হৈছিলে, হয়নে নহয়? চ' গতিকে GS পেপাৰ 2ত গভাৰ্নেন্স এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত কেনেকৈ আমি কি এনেকুৱা ধৰণৰ ডিপ্ল'মেটিক ইনিচিয়েটিভছ উই হেভ টু টেক চ' ডেট উই কেন শ্ল' ডাউন দিছ ইকনমিক শ্ল' ডাউন। চ' গতিকে আমি কি কৰিব লাগিব সেইখিনি আমি ইয়াত দিয়া আছে। FDI কথাটো আমি কোৱা আছে। GS পেপাৰ 3ত আমি দেখুৱাইছোঁ যে ইকনমিক ডেভেলপমেণ্টটোত কেনেকৈ আমি ধৰি লওক ষ্ট্ৰাকচাৰেল চেঞ্জেছ আনিম এণ্ড পলিচি চইচেছ কি হ'ব লাগিব, হোৱাট আৰ দ্য ষ্ট্ৰাকচাৰেল চেঞ্জেছ ইন ইকনমি, ইণ্ডিয়ান ইকনমি। তেতিয়াহ'লে তাত আমি কোনকেইটা পদক্ষেপ ল'ব লাগিব, পলিচি ষ্টেপছ কি কি আছে, এক্সপৰ্ট লিড গ্ৰোথৰ কথা কৈছে। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ফৰ দ্য প্ৰিলিমছ এজ ৱেল এজ মেইনছ আমি চাইছোঁ, আৰু GS পেপাৰ 4ৰ কথা আমি চাইছোঁ। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আমাৰ এনেকুৱা ৰিগাৰ্ডিং কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে, মডেল আনচাৰ পইণ্টছ কেইটামান আমি দেখুৱাইছোঁ যাতে আপোনালোকে সেইখিনি বস্তু ডেৰাইভ কৰিব পাৰে। নেক্সট আমি যাওঁ যদি UGC's নিউ টিচাৰ এপ্ৰেইজেল চিষ্টেম ইজ এ লট মোৰ হলিষ্টিক। অ'কে, চ' ইয়াত কৈছে যে যিটো ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন আছে তাৰ যিটো ধৰি লওক নতুন ড্ৰাফ্ট বিল এখন আছে, সেইখনে কৈছে যে ইট ইজ এলাইনড উইথ দ্য নেশ্যনেল এডুকেশ্যন পলিচি 2020 এইম টু ৰিকেলিব্ৰেট দ্য ফ্ৰেমৱৰ্ক ফৰ ফেকাল্টি হায়াৰিং, প্ৰমোশ্যনছ এণ্ড একাডেমিক ইভালুৱেশ্যনছ in higher education institutes. These reforms are crucial as they reflect new priorities in governance, education quality, and inclusivity. So, গতিকে GS পেপাৰ 1ৰ ৰিগাৰ্ডিং এই গোটেই কনটেক্সটো কেনেকৈ জড়িত হৈ আছে, মাল্টি ডিচিপ্লিনাৰী লাৰ্ণিং যিটো নেশ্যনেল এডুকেশ্যন পলিচি আপোনালোকক দিছে, তেনে ধৰি লওক আগতে কি হৈছে যে আৰ্টছত ল'বলৈ হ'লে আপুনি এইকেইটা ছাবজেক্টে ল'ব লাগিব, ইউ কেনট
choose physics if you are enrolled in arts. ঠিক তেনেকে আপুনি যদি কমাৰ্চত লৈছে তেতিয়াহ'লে আৰ্টছৰ ছাবজেক্ট এটা ল'ব নোৱাৰে বা চায়েন্সৰ ছাবজেক্ট এটা পাৰ্চু কৰিব নোৱাৰে। যদি আপুনি চায়েন্সত পাৰ্চু কৰিছে তেতিয়াহ'লে আপুনি আৰ্টছৰ ছাবজেক্ট এটা ল'ব। কিন্তু আজিৰ দিনত সেইটো নহয়। যেনে ধৰি লওক আপোনালোকে যদি চাই দিলে গম পাব যে আজি আৰ্টছৰ ছোৱালীও কি পঢ়ি আছে, ষ্টেটিষ্টিক্স পঢ়ি আছে। আজি আৰ্টছৰ ছোৱালীও জুলজি পঢ়ি আছে, জিঅ'লজি পঢ়ি আছে, কমাৰ্চ পঢ়িছে। চ' গতিকে হোৱাট ইজ দিছ? দিছ ইজ এন idea that is promoted by new education policy that based on the multidisciplinary learning, যিটো বা আপোনালোকৰ এটা হলিষ্টিক গ্ৰোথ হ'ব। ঠিক আছে, চ' গতিকে ইণ্ডিয়ান নলেজ চিষ্টেম কি হয় তাৰ কথা আমি চাইছো। ডাইভাৰ্চ মেট্ৰিক্স ইন এক্সেলেঞ্চ, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰত আমাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে ৰিগাৰ্ডিং NEP। চ' পেপাৰ 2 যিটো আছে, আৰু মোৰ যিমানটো লাগে মনত আছে, যিটো আমি 2022 যিখন আপোনাৰ APSC মেইনছ লিখিছিলো তাত এছে এখন আহিছে ৰিগাৰ্ডিং NEP। অ'কে, GS পেপাৰ 2 পলিটি এণ্ড গভাৰ্নেন্স ৰিগাৰ্ডিং কি কি কথা আছে, কি কি থিম আমি কভাৰ কৰিছো, গভাৰ্নেন্স ইন হায়াৰ এডুকেশ্যন। আৰু ইয়াত নিউ যিখন ধৰি লওক UGC ড্ৰাফ্ট বিল আছে তাত কি কি চেঞ্জেছ আনিছে ৰিগাৰ্ডিং দ্য হায়াৰিং অফ টিচাৰ্ছ, আৰু সেইটো কেনেকে হলিষ্টিক হয়। চ' গতিকে সেইখিনি বস্তু আমি দেখুৱাইছো। GS পেপাৰ 3 ৰিগাৰ্ডিং আমি চাইছো যে ইকনমিক ডেভেলপমেণ্ট এণ্ড ইনোভেশ্যন। থিমটো আমি চাইছো যে নলেজ ইকনমি এণ্ড হিউমেন কেপিটেল। গতিকে আজি আমাৰ ইকনমিটোৱে কি পাবলৈ গৈছে, দ্য গ'ল অফ দ্য ইণ্ডিয়ান ইকনমি ইজ টু টাৰ্ণ ইট, ট্ৰান্সফৰ্ম ইট এজ এ ডেভেলপড ইকনমি বাই 2047। কিন্তু ইয়াৰ টাইপটো কেনেকুৱা হ'ব, কাইণ্ডটো কেনেকুৱা হ'ব, কেৰেক্টাৰিষ্টিক্সটো কেনেকুৱা হ'ব, ইজ এ নলেজ ইকনমি। চ' নলেজ ইকনমি মানে কি, যে যিটো ইকনমি স্কিল বেছড হয়, নলেজ বেছড হয়, এক্সপাৰ্টিজ বেছড হয়। চ' গতিকে ইয়াত কি হ'ব, হাই কোৱালিটি অফ এডুকেশ্যন থাকিব, স্কিলিং থাকিব, ট্ৰেইনিং থাকিব। চ' গতিকে ইয়াৰ ৱৰ্ক ফৰ্চটো তেতিয়াহ'লে নলেজ ইকনমি ওপৰত বেছ কৰি পেলাই আমি ইণ্ডিয়ান ইকনমিটোক ডেভেলপ কাণ্ট্ৰি বনাম বাই 2047। চ' গতিকে বিকশিত ভাৰতৰ যিটো টাৰ্গেট আছে সেই টাৰ্গেটটো এটা ডাঙৰ মানে মিনছ হৈছে যে নলেজ ইকনমি, বাট টাৰ্ণিং ইণ্ডিয়ান ইকনমি টু এ নলেজ ইকনমি চ' ডেট ইট কেন গ্ৰ' কনচিষ্টেণ্টলি উইথ এ হায়াৰ ৰেট অফ গ্ৰোথ। বুজি পাইছে? ফৰ এক্সাম্পল 7 to 8% এনুৱেল গ্ৰোথ। ত' এনকাৰেজিং ইনোভেশ্যনৰ কথা কৈছে, স্কিল ডেভেলপমেণ্ট, গ্ল'বেল বেঞ্চমাৰ্ক। চ' গতিকে কোৱালিটি এডুকেশ্যন ডেট ইজ পাৰ্ট অফ আৱাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 4, তাৰ লগতো এইটো বস্তু আপোনালোকে ৰিলেট কৰিব পাৰে। আমি এথিক্স আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰত কেনেকুৱা ধৰণৰ আহিছিলে সেইখিনি চাইছো, মডেল আনচাৰ এটা প্ৰভাইড কৰিব গৈছো। কি টেক ৱেজ ফ্ৰম দ্য UGC ৰিফৰ্ম, মাল্টি ডাইমেনশ্যনেল এছেছমেণ্ট, যিটো খুব ইম্পৰ্টেণ্ট হ'ব, ডিজিটেল প্লেটফৰ্ম, গ্ল'বেল কম্পিটিটিভনেছ আৰু চেলেঞ্জেছ এণ্ড চলিউশ্যন। Okay, so let's move ahead. So upgrading the plumbing of India's administration. Okay, UPSC কথা কৈছে যে the hegemony of Indian Administrative Service IAS and a need for reform. So we need a structural reform in our administration as the bureaucracy now has stepped in a world where its role is not as a rule based, it's a role based. So গতিকে আমাক বিউৰোক্ৰেচিটো কেনেকে লাগে, ৰুল বেছ নালাগে, ৰোল বেছ লাগে, হুইচ ফেচিলিটেট নট ৰেগুলেট। চ' গতিকে তাৰ কাৰণে আমাক কি লাগিব, যে ছচাইটিত যিহেতু চেঞ্জ আহিছে, ইকনমিত যিহেতু চেঞ্জ আহিছে, গ্ল'বেল অৰ্ডাৰ যিহেতু চেঞ্জ আহিছে, চ' ডেট the bureaucracy has to make itself accommodate some change as well. So গতিকে ইয়াৰ কাৰণে আমি কি দিছো, যে হাউ দ্য ইভলিউশ্যন অফ বিউৰোক্ৰেচি ইন ইণ্ডিয়া, তাত আমি চাইছো যে ইণ্ডিয়ান চিভিল চাৰ্ভিচ যিটো আছে সেইটো কেনেকে ইভলভ হৈছে কলনিয়েল এৰাৰ পৰা। ধৰি লওক কৰ্ণৱালিছৰ দিনৰ পৰা এইটো কেনেকে ডেভেলপ হৈছে, ইণ্ডিয়ান ইম্পেক্ট অফ ছ'চাইটিত কি ইম্পেক্ট আছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কি কি আহিছে, ইয়াত পেপাৰ 2 ৰিগাৰ্ডিং আমি কি কথা কৈছো, যে হোৱাট আৰ দ্য চেলেঞ্জেছ অফ IAS ডমিনেন্স। গতিকে IAS ডমিনেন্সত যদি আমি চাওঁ তাহলে লেক অফ এক্সপাৰ্টিজৰ কথা কৈছে, ফ্ৰিকুৱেণ্ট ট্ৰান্সফাৰ, ডিপেণ্ডেন্স অন দ্য কনচালটেন্টছ। চ' গতিকে ইয়াত গ্ল'বেল কম্পেৰিজন যদি আমি চাওঁ UK US কেনেকুৱা ধৰণৰ প্ৰেক্টিচ চলি আছে, ঠিক তেনেকে প্ৰপ'জ ৰিফৰ্ম, কি ৰিফৰ্মৰ কথা কৈছে, যে ডিভিজন অফ IAS ইনটু IASF ফিল্ড এণ্ড IASP পলিচি। চ' গতিকে দুটা কাইণ্ড অফ কেডাৰ গঠন কৰিবলৈ গৈছে বা ডিভিজন কৰিবলৈ গৈছে। এটা হৈছে দোজ IAS অফিচাৰ হুইচ ইজ কনচেন্ট্ৰেট more concentrated and focused on the making of policy, and other cadres are being motivated to engage in the implementation part of that policy which are related to the field work. Okay, so গতিকে ইয়াত সেইটো কাৰণে ধুনীয়াকে দিছে, এইটো এটা প্ৰপ'জ ৰিফৰ্ম হয়। ঠিক আছে, চ' গতিকে এইবিলাক কথা আপোনালোকে এৱেৰ হ'ব লাগে।
কাইলে আপোনালোকৰ ধৰি লওক এই ইনফৰমেশ্যনটো আপুনি যদি ইণ্টাৰভিউত ডেলিভাৰ কৰিব পাৰে যে আজিৰ দিনত কেনেকুৱা ধৰণৰ বিউৰোক্ৰেচি লাগে, গতিকে তেতিয়াহ'লে আপোনালোকৰ কি হ'ব, ভাল ইমপ্ৰেশ্যন এটা পৰিব। গতিকে GS পেপাৰ 3 যদি আমি চাওঁ যে ইকনমিক ডেভেলপমেণ্ট ৰোলটো কি, যে ৰোল অফ বিউৰোক্ৰেচি ইন ইকনমিক গভৰ্নেন্স। গতিকে কেনেকুৱা ধৰণৰ ইকনমিক গভৰ্নেন্সত তেওঁলোকৰ ৰোল কি, ইজ অফ ডুইং বিজনেছত কেনেকে ধৰণৰ IAS অফিচাৰৰ যিটো ধৰি লওক ৰোল, সেইটো খুব ইম্পৰ্টেণ্ট হয়। ঠিক তেনে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ GS পেপাৰ 4 লগত কেনেকে ৰিলেটেড হৈ আছে, আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰত আমি চাইছো both the prelims as well as mains। এতিয়া কি টেকৱেজ এণ্ড ৰেকমেণ্ডেশ্যনছ যদি আমি চাওঁ যে চেলেঞ্জেছ কি কি আছে, প্ৰপ'জ ৰিফৰ্ম কি কি হয়, আৰু এথিকেল গাভাৰ্নেন্স খিনি আমি চাইছো। Okay, let's move ahead. A tonic for atomic. Okay. Reforms package can provide a turning point in India's energy program. Okay, so গতিকে আমি ইয়াত কি দেখিছো যে স্মল মডুলাৰ ৰিয়েক্টৰ্ছ কিছুমানৰ কথা আমি কৈছো যে তাত 20,000 কোটি টকা আমাৰ বাজেটত চেংচন হৈছে। চ' আমি এইটো চাব বিচাৰিছো ৰিফৰ্মছ ইন ইণ্ডিয়াছ এটমিক এনাৰ্জি প্ৰগ্ৰামত কি কি ৰিফৰ্মছ আনিছো। ঠিক আছে, কাৰণ কি এটমিক এনাৰ্জি ইজ এ কন্ট্ৰিবিউটৰ অফ ইণ্ডিয়াছ এনাৰ্জি প্ৰডাকশ্যন, হয় নে? চ' গতিকে এনাৰ্জি চ'ৰ্চ হয় এইটো। চ' গতিকে আৰু এনাৰ্জি চিকিউৰিটিটো আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়। গতিকে GS পেপাৰ 1ৰ লগত কেনেকে ৰিলেটেড হৈ আছে ইণ্ডিয়ান ছচাইটি এণ্ড এনাৰ্জি নিডছ। গতিকে ইণ্ডিয়ান ছচাইটিটো ইভলভ হবলৈ হলে বা সেইটো বস্তু ডেভেলপ হবলৈ হলে আমাক এনাৰ্জি লাগিব। যেনেকে আমি কি লৈছো সৌভাগ্য যোজনা, সৌভাগ্য যোজনাৰ আণ্ডাৰত কি কৈছো যে হৰ ঘৰ বিজলী। গতিকে আমি যিখিনি আউটস্কাৰ্ট এৰিয়া আছে, একেবাৰে মানে লাষ্ট মাইল আছে, চ' তালৈকে আমি কি কৈছো ইলেক্ট্ৰিচিটিটো প্ৰভাইড কৰিছো। কাৰণ কি উইদাউট ইলেক্ট্ৰিচিটি নাথিং কেন বি এক্সপেক্টেড। চ' গতিকে ইয়াত এতিয়া কথাটো হৈছে যে আমি ইলেক্ট্ৰিচিটি প্ৰভাইড কৰিবৰ কাৰণে আমাক এনাৰ্জি লাগিব, আৰু সেই এনাৰ্জিটো অকল যদি আমি ফুৱেল বেছড, হাইড্ৰ পাৱাৰ বেছড, কোল বেছড এনেকুৱা হৈ থাকিলে নহ'ব। উই হেভ টু হাৰ্নেছ অৰ চ'ৰ্চ, ডাইভাৰ্চিফাই দ্য চ'ৰ্চ অফ দ্য এনাৰ্জি প্ৰডাকশ্যন। চ' গতিকে তাৰ ভিতৰত এটা চ'ৰ্চ হৈছে আমাৰ নিউক্লিয়াৰ এনাৰ্জি। চ' গতিকে নিউক্লিয়াৰ পাৱাৰটো আমি কেনেকে ধৰি লওক ডেভেলপ কৰিম। আজিৰ দিনত এনাৰ্জি কন্ট্ৰিবিউশ্যন ফ্ৰম দ্য নিউক্লিয়াৰ এনাৰ্জি ইজ অনলি 2%, যিটো আমি কি কৰিব লাগিব, বঢ়াব লাগিব। ইয়াত পেৰিছ এগ্ৰিমেণ্টৰ কথা কৈছে, ছাষ্টেইনেবল এনাৰ্জি ফিউচাৰৰ কথা কৈছে, আৰু ছচাইটিয়েল ইম্পেক্ট। এতিয়া যদি আমি সৌভাগ্য যোজনাটোৰ কথাই কওঁ, যদি ধৰি লওক আমি নিউক্লিয়াৰ এনাৰ্জিৰ পৰা যদি বহুত বেছি এনাৰ্জি আমি হাৰ্নেছ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সকলো ঘৰতে নট অনলি ইলেক্ট্ৰিচিটি, আৰু আমি কি কৰিব পাৰোঁ, তাত এনাৰ্জি ফ্ৰিকুৱেঞ্চিটো বঢ়াব পাৰোঁ। কাৰণ কি আজি ধৰি লওক আমি দেখিছো যে আপুনি অকমান ৰুৰেল এৰিয়ালৈ গ'লে কি দেখিব যে লোড শ্বেডিঙৰ কাৰবাৰটো দেখিছো। চ' গতিকে ধৰি লওক 8টা বজাৰ লগে লগে আমাৰ ৰাতি দেখিছো যে কাৰেণ্ট গুচি যায়, দিনটো ভাগত কাৰেণ্ট নাথাকে। আৰু এতিয়া গৰমৰ দিন আহি আছে, চ' বেছিভাগ ধৰি লওক টাউনৰ মানুহৰ ওচৰত বা আৰবান এৰিয়া মানুহৰ ওচৰত, বা মই টাউন বা আৰবান এৰিয়া বুলি কোৱাই নাই, মই কৈছো যে আপাৰ মিডল ক্লাছ, চ' তেখেতসকলৰ ওচৰত ইনভাৰ্টাৰ আছে, চ' দে ডাজন্ট ফিল এবাউট ইট। বাট দ'জ হু আৰ প'ৰ, হু ডাজন্ট এফৰ্ড টু হেভ এ ইনভাৰ্টাৰ, চ' গতিকে তেওঁলোকৰ সেইটো ফেচ কৰে যে কেনেকে ধৰি লওক এনাৰ্জিটো ক্ৰাইচিছ আছে। চ' আমি যদি সেই নিউক্লিয়াৰ এনাৰ্জি বা এক্সেছ এনাৰ্জি এটা হাৰ্নেছ কৰি পেলাই যদি আমি সেই এনাৰ্জি চিকিউৰিটিটো যিমান ডিমাণ্ড আছে সেইটো যদি ফুলফিল কৰিব পাৰোঁ, তেতিয়াহ'লে ছ'চিয়েল প্ৰগ্ৰেছ হ'ব, হয়নে নহয়? চ' গতিকে সেইটো আমাৰ GS পেপাৰ 1ৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ত' গতিকে নেক্সট যদি আমি চাওঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত কি কি আহিছে, ঠিক তেনেকে GS পেপাৰ 2ত পলিচি এণ্ড গভাৰ্নেন্স খুব ইম্পৰ্টেণ্ট হয়, যে আমি কি পলিচি ল'ম, যিটো পলিচি লৈছো সেই পলিচিটোত আমি ইমপ্লিমেণ্ট কৰিব লাগিব। সেইখিনি বস্তু আমি GS পেপাৰ 2ত থাকিব, যিটো আমাৰ পলিটি এণ্ড গভাৰ্নেন্স আছে। GS পেপাৰ 3লে আমি হওঁ যে ইকনমিক ডেভেলপমেণ্ট এণ্ড টেকনলজি। আজি যদি টেকনলজি এটা যদি আমি ইমপ্লিমেণ্ট কৰিব বিচাৰো, তেতিয়াহ'লে তাক এনাৰ্জি ছাপৰ্টটো লাগিব। কাৰণ কি এনাৰ্জি ইজ এন ইনফ্ৰাষ্ট্ৰাকচাৰ, উইদাউট ইনফ্ৰাষ্ট্ৰাকচাৰ a sector cannot grow। কাৰণ কি ইনফ্ৰাষ্ট্ৰাকচাৰ ইজ এ ছাপৰ্টিং চিষ্টেম টু এভৰি চেক্টৰ, হয় নে নহয়? চ' গতিকে আমাক ইকনমিক গ্ৰথটোৰ কাৰণে কি লাগিব, এনাৰ্জি লাগিব, চাফিচিয়েণ্ট এমাউণ্ট অফ এনাৰ্জি লাগিব। অ'কে, চ' গতিকে ইঞ্চুৰেঞ্চ এণ্ড ৰিস্ক মেনেজমেণ্টৰ কথাও কৈছে। GS পেপাৰ 4ত আমাৰ ইথিকেল গভাৰ্নেন্সত কেনেকে জড়িত হৈ আছে, মেইনছত কি কি কুৱেশ্যন আহিছে, কি কি চেলেঞ্জেছ আহিছে, সেইকেইটা ক'লো। অ'কে, চ' লেটছ মুভ হেড। ফ্লাড হিট ফাৰ্মাৰ্ছ মাষ্ট বি এডিকুৱেটলি কম্পেনচেটেড। চ' গতিকে আমাৰ আজি ফাৰ্মাৰ্ছ ৰিলেটেড কি টাৰ্গেট আছে? ফাৰ্মাৰ্ছ ৰিলেটেড টাৰ্গেটটো আছে যে ডাবলিং ফাৰ্মাৰ্ছ ইনকম, যিটো ধৰি লওক আমি 2022 ভিতৰতে মানে এচিভ কৰিম বুলি ভাবিছিলো, কিন্তু আজিৰ দিনলৈকে আমি সেইটো বস্তু কি কৰিব পৰা নাই, এচিভ কৰিব পৰা নাই। চ' গতিকে ফাৰ্মাৰ্ছৰ যদি ইনকমটো যদি ডাবল হ'বলৈ হয়, তেতিয়াহ'লে তেওঁলোকে যদি যিটো ধৰি লওক ফ্লাড হিট বা তেওঁলোকে যিটো নেচাৰেল কেলামিটিৰ দ্বাৰা যিখিনি এফেক্টেড হৈছে, ফাৰ্মাৰ্ছৰ যিটো প্ৰডাকশ্যন, তেওঁলোকৰ যিটো আৰ্নিং, সেইটোক আমি এডিকুৱেটলি কম্পেনচেট কৰিব লাগিব। যদি কম্পেনচেট নকৰোঁ, তেওঁলোকৰ লছ হ'ব,
হয়নে নহয়? চ' গতিকে সেইটো বস্তু আমি চাইছো। আৰু ইয়াত আমি এখন টেবুলো দিছো, দুখন টেবুল দিছো, যিটো টেবুলত আমি মেজৰ ষ্টেটছ কি এফেক্টেড হৈছে এইকেইটা দিছো। আৰু কেইদিনমানৰ আগত আমি এইটো কৈছো যে অসম সাংঘাতিকভাৱে এইটো ক্ষেত্ৰত চেনচিটিভ হয়। আমি জানো যে অসমত ফ্লাডৰ এটা কি আছে যে ৰেকাৰেণ্ট এইটো এটা প্ৰব্লেম হয়, হয়নে নহয়? আজি নহয়, আজি দেখি আহিছো যে আমি মানে মিডিয়েভেল এণ্ড এনচিয়েন্ট টাইমৰ পৰা আমাৰ কি আছে, ফ্লাডৰ ইম্পেক্ট আছে। চ' গতিকে সেই ফ্লাডটোৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে বা আমাৰ ফাৰ্মাৰ্ছখিনিক চিকিউৰ কৰিবৰ কাৰণে আমি তেওঁলোকক ফ্লাড মেনেজমেন্টৰ কাৰণে বা এডুকেট কম্পেনচেশ্যন দিব লাগিব। আৰু আমাৰ ক্লাইমেটিক মানে ভালনাৰেবিলিটি ক্ষেত্ৰত অসমখন আটাইতকৈ বেছি চেনচিটিভ হয় বা ভালনাৰেবল ষ্টেট হয়। আমি কি পাইছো যে কাণ্ট্ৰিখনৰ 25খনৰ ভিতৰত 15খন ডিষ্ট্ৰিক্টেই অসমৰ হয় ৰিগাৰ্ডিং ক্লাইমেট ভালনাৰেবিলিটি। মানে গোটেই ইণ্ডিয়াখনৰ ভিতৰত ক্লাইমেট মানে গ্ল'বেল ৱাৰ্মিং বা ক্লাইমেট ভালনাৰেবল ডিষ্ট্ৰিক্টৰ ভিতৰত 15খন ডিষ্ট্ৰিক্টেই 25খনৰ ভিতৰত 15খন ডিষ্ট্ৰিক্টে অসমৰ হয়। চ' গতিকে ক্লাইমেট ভালনাৰেবিলিটিৰ ভিতৰত ফ্লাড এফেক্ট হ'ব পাৰে, লেণ্ডশ্লাইড হ'ব পাৰে। এই গোটেইখিনি ক্ষেত্ৰত আমাৰ কি হৈছে যে ইম্পেক্ট পৰিব পাৰে। আৰু তাৰ ভিতৰত আটাইতকৈ কোন বেছিকে ইম্পেক্ট হ'ব? যিখিনি মানুহে নেচাৰেল ৰিচোৰ্চৰ প্ৰতি ডিপেণ্ডেণ্ট হয়। এতিয়া নেচাৰেল ৰিচোৰ্চৰ প্ৰতি ডিপেণ্ডেণ্ট কোন হয়? এগ্ৰিকালচাৰৰ লগত যোন জড়িত হৈ আছে, ফাৰ্মাৰ্ছ জড়িত হৈ আছে, হয় নে নহয়? চ' তেওঁলোকৰ ইঞ্চুৰেঞ্চ কাভাৰো ইমান নাথাকে, তেওঁলোকৰ ডাইভাৰ্চিফাই ইনকমো ইমান নহয়। যে ধৰি লওক আমাৰ যদি বিজনেছমেন এজন হয়, তেওঁৰ ডাইভাৰ্চিফাই কি হৈছে, তেওঁৰ ইনকম আছে। চ' কোনোবা এটা ইনকম চ'ৰ্চৰ পৰা যদি তেওঁলোকে লোকচানো হয়, বেলেগ এটাই কম্পেনচেট কৰিব। কিন্তু ফাৰ্মাৰ্ছত তেনেকুৱা ধৰণৰ কোনো নাই, কুশ্বন নাই। ঠিক আছে, চ' গতিকে তেওঁলোকে মানে যদি ফ্লাড হিট হয় ন, তেওঁলোকক কম্পেনচেট দিবই লাগিব। আৰু সেইটো ফাষ্টাৰ কম্পেনচেশ্যনটো দিব লাগিব। তেতিয়াহে আমাৰ তেওঁলোকৰ ইকনমিক, ছ'চিয়েল বা এম্পাৱাৰমেণ্টেল যিখিনি ধৰি লওক আমাৰ নিডছ আছে ন, সেইটো বস্তু আমি চৰ্ট আউট কৰিব পাৰিম। চ' প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰত আমাৰ কি কি আহিছে? GS পেপাৰ 2ত আমি দেখিছো যে ফ্লড মেথডলজি ইন ক্ৰপ ডেমেজ এছেছমেণ্ট। চ' গতিকে এইটো এটা গভাৰ্নেন্স ৰিলেটেড আমাৰ ইছ্যু হয়, যে আমি কি কৈছো যে যিটো এডিকুৱেট আমাৰ কম্পেনচেশ্যন মেথডলজি আছে, সেইটোৱে আমাৰ ফ্ল হয়। ঠিক আছে, মানে খেলি মেলি আছে তাত। অ'কে, চ' গতিকে ইন এডুকেট কম্পেনচেশ্যন বুলি কৈছে, যিমানটো হৈছে তাত মাত্ৰ 25%হে। 100 টকাৰ যদি খেতি নষ্ট হৈছে, 25 টকাহে তেওঁলোকে কম্পেনচেট কৰিব পাৰিছে। চ' গতিকে ইয়াৰ পৰা তেওঁলোকৰ গোটেই লাইভলিহুডৰ যিটো ধৰি লওক প্ৰচেছ আছে, তাত ইম্পেক্ট পৰিব, হয় নে নহয়? তেওঁলোকৰ কালচাৰেল অপৰচুনিটি, ছ'চাইটিয়েল আপলিফমেণ্ট, এই গোটেইখিনি বস্তুত তেওঁলোকৰ হেম্পাৰ পৰিব। আৰু ইয়াৰ লগতে গোটেই ঘৰখনৰ ইম্পেক্ট পৰিব। তেওঁলোকৰ ধৰি লওক যিখিনি ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীখিনিয়ে কি হ'লে যাব, অৰ্গেনাইজ এডুকেশ্যনৰ পৰা ফ'ৰ্চ লেবাৰলৈ তেওঁলোক কনভাৰ্ট হ'ব। হ'বই। আজি যদি ঘৰখন যদি বিপদত পৰে, ল'ৰা ছোৱালীখিনিয়ে তাত কিবা পঢ়িবলৈ অপৰচুনিটি পাব নেকি? তেওঁলোকে গৈ পেলাই ক'ৰবাত ধৰি লওক কাম বিচাৰি যাব। ত' ইয়াৰ পৰা কি হ'ব, আৰ্লি চাইল্ড মেৰেজৰ পৰা আদি কৰি যিমানখিনি ছ'চিয়েল মিনেছ হয়, যে ফ'ৰ্চ লেবাৰৰ পৰা আদি কৰি মাইগ্ৰেশ্যনৰ পৰা আদি কৰি গোটেইখিনি বস্তু ট্ৰিগাৰ হৈ যাব। বুজি পাইছেনে? সৰু বস্তু এটাৰ পৰা ডাঙৰ বস্তু হৈ যায়। গতিকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰত কি কি আছে আমি সেইখিনি চালো। GS পেপাৰ 3ত আমি চালো যে ইকনমিক ইম্পেক্ট কি কি পৰিব। ঠিক আছে, এইখিনি খুব ইম্পৰ্টেণ্ট হয়। যেনে ধৰি লওক এগ্ৰিকালচাৰেল ইকনমিজ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট, যিটো আমাৰ মানে GS পেপাৰ 3ত আছে। ইকনমি আৰু ডিজাষ্টাৰ মেনেজমেণ্ট আছে। চ' গতিকে ইকনমিক ইম্পেক্ট আমি দেখিছো যে এডুকেট কম্পেনচেশ্যন হ'লে কি হ'ব, নিড ফৰ চাইণ্টিফিক এছেছমেণ্ট, লং টাৰ্ম ইমপ্লিকেশ্যন, ৰোল অফ ক্লাইমেট চেঞ্জ। ঠিক আছে, চ' এইটো খুব ইম্পৰ্টেণ্ট হয়। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আমি চাইছো। GS পেপাৰ 4ত আমি চাইছো যে ট্ৰান্সপাৰেঞ্চি ৰিলিফ মেজাৰ, সেইটো হ'ব লাগে। কেছ ষ্টাডি এটাও প্ৰভাইড কৰা হৈছে। চ' গতিকে প্ৰিভিয়াছ ইয়েৰ মডেল আনচাৰ আমি প্ৰভাইড কৰিছো। আৰু এতিয়া কি ৰেকমেণ্ডেশ্যন, কি কৰিব লাগিব, হোৱাট আৰ দ্য প্ৰপ'জ ৰিফৰ্মছ। গতিকে চাইণ্টিফিক কালেকশ্যন অফ ডাটা হ'ব লাগিব, যাতে তাৰ বায়াছনেছ নাথাকে, তাত কোনো আউটডেটেড বস্তু নাথাকে। ঠিক আছে, চ' এইটো খুব ইম্পৰ্টেণ্ট হয়, কাৰণ কি আমি কৈছো যে ফ্লড মেথডলজি। অ'কে, চ' লেটছ মুভ হেড। চ' ইয়াত আছে যে ইণ্ডিয়া US ট্ৰেড এগ্ৰিমেণ্ট এণ্ড দ্য ৰেষ্ট অফ দ্য WTO লছ। অ'কে, টেষ্ট অফ দ্য WTO ল। চ' গতিকে ইণ্ডিয়া US যিটো ধৰি লওক এতিয়া এইটো বায়'লিটেৰেল ট্ৰেড এগ্ৰিমেণ্ট ফৰ দ্য ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট আমাৰ হ'বলৈ গৈ আছে, বা এইটো নিগ'চিয়েশ্যন এটা প্ৰচেছত আছে, এতিয়ালৈকে হোৱা নাই। ত' বহুত বহুত ক্ষেত্ৰত ইণ্ডিয়াৰ কিছুমান ধৰি লওক অপজিশ্যন আছে, USA কিবা এটা কৈছে। ত' গতিকে লেটছ লুক এট ইট যে হাউ ইট ইজ গয়িং। পেপাৰ 2ত আমি দেখিছো যে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছত কি কি বস্তু ইয়াত ইম্পেক্ট পৰিব, বাইলিটেৰেল ট্ৰেড এগ্ৰিমেণ্টখন কি আছে, তাৰ কি কি স্কোপ আছে, মষ্ট ফেভাৰ্ড নেশ্যন প্ৰিন্সিপলছটো কি হয়, চিগনিফিকেন্স অফ বাইলিটেৰেল ট্ৰেড এগ্ৰিমেণ্ট, চেলেঞ্জেছ ইন নিগ'চিয়েশ্যন। চ' গতিকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা আমি চাইছো যে আৰু মডেল আনচাৰ পইণ্টছ কিছুমান আমি দিছো। GS পেপাৰ 3ত আমি চাইছো যে ইকনমিক ডেভেলপমেণ্ট, ট্ৰেড এগ্ৰিমেণ্টছ এণ্ড WTO লজ কি কি আছে, WTO প্ৰিন্সিপলছ কি কি আছিলে, মষ্ট ফেভাৰ্ড নেশ্যনৰ প্ৰিন্সিপলটো কি হয়, লিগেল চেলেঞ্জেছ ফৰ বাইলিটেৰেল ট্ৰেড এগ্ৰিমেণ্ট, ইকনমিক ইমপ্লিকেশ্যন, ইণ্ডিয়াছ পজিশ্যন কি কি আছে, এইকেইটা চালো। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আমি চালো, মডেল আনচাৰ পইণ্টছ কিছুমান চালো।
গভৰ্ণেন্সত যদি আমি চাওঁ যে কমপ্লায়েন্স উইথ দ্য ইণ্টাৰনেশ্যনেল লজ, চ' গতিকে WTO কমপ্লায়েন্স কি কি আছে, ৰুল বেছড ট্ৰেডিং চিষ্টেম আৰু পলিচি ৰেকমেণ্ডেশ্যনছ কি কি আছে, যেনেকে এনচিয়ৰ্ছ ট্ৰেন্সপাৰেঞ্চি ইন দ্য বায়লেটাৰেল ট্ৰেড এগ্ৰিমেণ্ট নিগচিয়েশ্যনছ টু বিল্ড ট্ৰাষ্ট এমং দ্য ষ্টেক হোল্ডাৰ্ছ। চ' এইটো খুব ইম্পৰ্টেণ্ট হয় যে আমি যিখিনি ষ্টেক হোল্ডাৰ্ছ আছে সেইসকলৰ ট্ৰাষ্ট গেইন কৰিব লাগিব, আৰু ট্ৰাষ্ট গেইন কৰিবলৈ গ'লে ট্ৰান্সপাৰেঞ্চি থাকিব লাগিব। চ' গতিকে যিখিনি নিগচিয়েশ্যন হৈ আছে সেই নিগচিয়েশ্যন খিনিক যদি আমাৰ ট্ৰান্সপাৰেঞ্চি থাকে বা যদি পাব্লিকক কনফিডেন্সত লৈ পেলাই যদি সেইখিনি আগবাঢ়ে, তেতিয়াহ'লে আমাৰ কাৰণে সেইটো ভাল হ'ব। কিদৰে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আমি চাইছো GS পেপাৰ 4 লগত কেনেকে লিংক হৈ আছে। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ মেইনছ 2021 2019ত কি কি আহিছিলে, মডেল আনচাৰ পইণ্টছ কিছুমান আমি দিছো, আৰু কি টেক ৱেজ বা ৰেকমেণ্ডেশ্যন কি কি আছে আমি সেইখিনি চাইছো, যে প্ৰপ'জ চেলেঞ্জেছ কি কি আছে আৰু তাৰ সলিউশ্যন কেনেকে আমি একুৱাৰ কৰিব পাৰিম। Okay, let's move ahead. The wrap and the weft of the existentialism and the swadharma. Okay, so we're understanding the intellectual tissue that binds the existentialist of the Western canon, such as and Satir, with the very dharmatic philosophy of ancient India. Okay, so let's see. So existentialism and swadharma, a philosophical interaction আমি চাইছো যে ইয়াত ইণ্টেলেকচুৱেল এক্সপ্লৰেশ্যন অফ এক্সিষ্টেঞ্চিয়েলিজিম ইন ৱেষ্টাৰ্ণ ফিলচফি আৰু ধাৰ্মাটিক ট্ৰেডিশ্যন অফ এনচিয়েণ্ট ইণ্ডিয়া। চ' সেই দুটাৰ মাজত কেনেকে ধৰি লওক এটা ইণ্টাৰছেকশ্যন আছে, দুটাৰ মাজত কেনেকে কমননেছ আছে, সেইটো বস্তু চাইছো। যদিও কমননেছ আছে, দুইটা বস্তু বহুত ডিফাৰেঞ্চো হয়। চ' গতিকে আমি জাষ্ট চাইছো যে কেনেকে ধৰণে এই দুটা বস্তু অলপ এলাইন হয়, ঠিক আছে। চ' গতিকে চৰেন কিৰকেগাৰ্ড আৰু জিএন পল চাৰ্টে তেওঁলোকে এইটো ধৰি লওক প্ৰপ'জ কৰিছিলে। স্বধৰ্ম ফিলচফিটো আমি যদি চাওঁ কোৰ আইডিয়াটো কি হয়, গতিকে দুইটাৰে আমি কোৰ আইডিয়াটো চাইছো, কম্পেৰিজন এটা চাইছো, এনালাইচিছ এটা, পেৰেলেলছ বিটুইন দ্য এক্সটেনচিয়েলিজিম এণ্ড স্বধৰ্ম আৰু কণ্ট্ৰাষ্ট। কাৰণ কি আমাক কৈছে যে বস্তুকেইটা কি হৈছে, ইণ্টাৰছেক্টে হৈছে। চ' মানে ইণ্টাৰছেকশ্যন যদি আমি চাওঁ, তেতিয়াহ'লে আমি কি দেখিলো যে বস্তুকেইটাৰ মাজত অলপ অলপ সামঞ্জস্য আছে, কিন্তু তেওঁলোকৰ মাজত কণ্ট্ৰাষ্টো আছে। চ' গতিকে আমি সেইখিনি বস্তু চালো। এথিক্সৰ পইণ্ট অফ ভিউ পৰা এইটো খুব ইম্পৰ্টেণ্ট হয়। চ' হোৱাট ইজ স্বধৰ্ম, ঠিক আছে। চ' গতিকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰত আমাৰ কেনেকুৱা ধৰণৰ আহিছে, এথিকেল পাৰ্চপেক্টিভৰ পৰা এইটো খুব ইম্পৰ্টেণ্ট এটা আৰ্টিকল হয়, কেছ ষ্টাডিও আমি দেখুওৱা গৈছে। আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰত কি কি আৰ্টিকল আহিছে সেইখিনি আমি দেখুৱাইছো, কি টেক ৱে আৰু ৰেকমেণ্ডেশ্যনছ কি কি হ'ব পাৰে। Okay, let's move ahead. The Indian University and the search for a VC. চ' গতিকে চাওক, UGC যিখন ড্ৰাফ্ট বিল আছে সেইখনৰ ওপৰত ধৰি লওক ড্ৰাফ্ট ৰেগুলেশ্যন আছে, সেইখনৰ ওপৰত মেনি আৰ্টিকলছ আৰ বিং ফ্ৰিকুৱেণ্টলি কামিং ইন দিছ ডেইজ। চ' গতিকে ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে, ঠিক আছে। চ' গতিকে VC এপইণ্টমেণ্টৰ ক্ষেত্ৰত কেনেকে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ধৰি লওক নিজৰ হাতত আৰু বেছি পাৱাৰ দিছে, আৰু তাত কেনেকে ষ্টেট সকলৰ যিটো ধৰি লওক ষ্টেক আছে, সেইটো কেনেকে ধৰি লওক আমাৰ এফেক্টেড হৈছে, আৰু তাৰ পৰা আমি ফেডাৰেলিজিমলৈকে আমি পাইছিলো যে কেনেকে সেইটো বস্তু ফেডাৰেলিজিমটো হাৰ্ম কৰিছে, হয় নে নহয়। চ' ইয়াত VC এপইণ্টমেণ্টৰ ক্ষেত্ৰত আমি দেখিছো যে হোৱাট আৰ দ্য চিলেকশ্যন কমিটি এণ্ড হোৱাট ইজ দ্য নিউ ৰোল, নিউ যিটো এটা অৰ্ডাৰ ওলাইছে বা মেথড ওলাইছে যে কেনেকে VC-টোক এপইণ্ট কৰিম। চ' গতিকে সেইখিনি বস্তু আমি চাইছো ইয়াত। চাৰ্চ কমিটিখনৰ কথা চাইছো। ঠিক তেনেকে আমি চাইছো যে ইয়াত GS পেপাৰ 2 লগত কেনেকে ৰেলিভেণ্ট হৈছে, ৰোল অফ VC, UGC ড্ৰাফ্ট ৰেগুলেশ্যন 2025, কি ফিচাৰ্ছ খিনি আমি চাইছো ইয়াত, ষ্টেট এক্সিকিউটিভ ইনফ্লুৱেঞ্চ, লিগেল প্ৰেচিডেন্স, challenges in a current context. The state executive concerns restrictive candidate criteria, balancing representation and neutrality. So, গতিকে previous year question paper ইয়াত কি কি আহিছে, পেপাৰ 2 ফেডাৰেলিজিম ইন হায়াৰ এডুকেশ্যন দিছে, কেনেকে ধৰি লওক ষ্টেটৰ ৰোলটো ইম্পৰ্টেণ্ট হয় ইন দ্য ইউনিভাৰ্চিটিজ। তো গতিকে চেন্ট্ৰেলাইজ যদি চব বস্তু হয় ন, ইট ইজ নট গোয়িং টু ৱৰ্ক অ'কে ইন ইণ্ডিয়া, বিকজ ইণ্ডিয়া ইজ নট এ US, ঠিক আছে। চ' গতিকে US-ত যেনেকে চব মানুহৰ ধৰি লওক তাত ডাইভাৰ্চিটিটো কম আছে, কিন্তু ইণ্ডিয়াত তেনেকুৱা নহয়। ইণ্ডিয়াত খোজে খোজে ডাইভাৰ্চিটি, ষ্টেট উইদিন ষ্টেট বহুত ডাইভাৰ্চিটি আছে। চৰি, কেছ ষ্টাডি এটা দিছো, GS পেপাৰ 3 হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টত কেনেকে ইউনিভাৰ্চিটি ডাঙৰ ৰোল প্লে কৰে, ৰোল অফ VC ইন মডাৰ্ণ ইউনিভাৰ্চিটিজ, কনচাৰ্ন অন এফিচিয়েঞ্চি এফিকেচি। চ' গতিকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আমি চাইছো, GS পেপাৰ 4-ত আমি চাইছো। ঠিক তেনেকে আমি চাইছো যে কেছ ষ্টাডি কি কি আছে, কি ট্ৰেচ ইন এথিকেল VC এপইণ্টমেণ্টছ, সেইখিনি আমি বস্তু চাইছো।
প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আমি চাইছো কি ৰেকমেণ্ডেশ্যন কি হ'ব লাগিব অ'কে চ' লেটছ মুভ হেড লুকিং ফৰ এ পটেণ্ট কছমিক পাৰ্টিকল এচিলাৰেশ্যন চ' গতিকে দেৰ ইজ ওৱান নিয়াৰ আৰ্থ অ'কে চ' গতিকে এইটো আমাৰ এতিয়া স্পেচ ৰিগাৰ্ডিং এটা কুৱেশ্যন আহিলে যিটো আমাৰ পেপাৰ 3 লগত ইম্পৰ্টেণ্ট হয় চ' কছমিক পাৰ্টিকলছ এচিলাৰেটৰ কি হয় চ' গতিকে CPA চ' আৰ্টছ ব'ষ্টেক চ' গতিকে সেইখিনি বস্তু আমি চাওঁ চ' এই কছমিক পাৰ্টিকল এচিলেটৰ কি হয় চ' গতিকে ইয়াত আমি চাইছো যে কছমিক পাৰ্টিকল এচিলেটৰ আৰু নাছাৰ কি ৰোল আছে ঠিক তেনেকে GS পেপাৰ 1ৰ লগতো ইম্পৰ্টেণ্ট হয় কাৰণ কি জিঅ'গ্ৰাফিৰ পাৰ্চপেক্টিভৰ পৰা এইটো ইম্পৰ্টেণ্ট হয় আৰ্টছ বৌ শ্বক কি হয় এইটো ঠিক তেনেকে চ'লাৰ উইণ্ড আৰু মেগনেটোস্ফিয়াৰ ইণ্টাৰেকশ্যন কি কেনেকুৱা হয় ইয়াত আমি আদিত্য L1ৰ কথাও জানিম যিটোৱে ধৰি লওক আমাৰ চ'লাৰ উইণ্ড খিনিক কি কৰিছে ইন সিটু এণ্ড এক্স সিটু অবজাৰ্ভেশ্যন কৰিছে বুজি পাইছে চ' গতিকে এইটো ইম্পৰ্টেণ্ট হয় নেক্সট আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত আমাক কেনেকুৱা চায়েন্স এণ্ড টেক ৰিলেটেড কুৱেশ্যন আহিছিলে এইখিনি চালো পেপাৰ 3 লগত আমি চালো কাৰণ কি চায়েন্স এণ্ড টেক ইজ এ পাৰ্ট অফ পেপাৰ 3 চ' কছমিক পাৰ্টিকল এচিলেটৰ কি হয় দ ফাইণ্ডিংছ ফ্ৰম দ্য ষ্টাডি কি আমি গম পালো কছমিক ৰে কি হয় চ' প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আমি চালো স্পেচ টেকনলজিৰ কথা আমি চালো আৰু আমাৰ ইয়াত সেই ৰিগাৰ্ডিং কি কুৱেশ্যন আহিছিলে এথিকেল পাৰ্চপেক্টিভটো আমি ইয়াত চাইছো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কেনেকুৱা ধৰণে আহিছিলে কি টেক ৱেইজ ইয়াৰ পৰা আমি কি শিকিলো সেইটো আমি চাইছো চ' গতিকে আজিৰ কাৰণে ইমানেই আছিলে হোপ ইউ এনজয় ইয়াত যদি কিবা থাকে প্লিজ লেট আছ ন' ইন আৱাৰ কমেণ্ট ছেকশ্যন আৰু আমাৰ যিখিনি আপকামিং কোৰ্চ সেইখিনিৰ প্ৰতি আপোনালোকৰ হয়তো ইণ্টাৰেষ্টেড হ'ব আৰু ইয়াৰ ৰিগাৰ্ডিং কিবা থাকিলে তলৰ নাম্বাৰটোত ফোন কৰিব থেংক ইউ